এনেকুৱা ধৰণৰ কুৱেশ্যনসমূহ বহুতো এক্সামত অহা দেখা যায় আৰু এনেকুৱা ধৰণৰ কুৱেশ্যনসমূহ আমি অতি সহজে কেনেকৈ সমাধান কৰিব পাৰোঁ চাওঁ আহক। কি কৈছে ৰুট এক্স স্কুৱাৰ মাইনাছ 1 ডিভাইডেড বাই কি আছে 2 আছে ইকুৱেল কিমান আছে 2 আছে। এটা চাওক এনেকুৱা ধৰণৰ কুৱেশ্যন থাকিলে আমি কি কৰিম ডাইৰেক্ট কি কৰিম দুই চাইডে কি কৰিম আমি স্কুৱাৰ কৰি দিম। অৰ্থাৎ কি হ'ব এইটো চাইডে যদি স্কুৱাৰ কৰি দিওঁ তেতিয়াহ'লে আমি কি কৰিম এইটো চাইডে স্কুৱাৰ কৰিব লাগিব হয়নে। তেতিয়াহ'লে চাওক এই স্কুৱাৰ লগত এই ৰুটটো কেঞ্চেল হৈ যাব। কিমান ওলাই আহিব এক্স স্কুৱাৰ মাইনাছ 1 আৰু এই 2টো কি আছে 2 ওলাই আহিব কাৰণ এইটো ৰুটৰ ভিতৰত আছে অলৰেডি। এইটো কি আছে ৰুটৰ ভিতৰত আছে। ইজিকেলটো এইটো স্কুৱাৰ কৰিলে আমি কিমান পাম 4 পাম হয়নে। নেক্সট ষ্টেপত আমি কি কৰিম চাওক কি কৰিম এক্স স্কুৱাৰ মাইনাছ 1 ইকুৱেল কি হ'ব চাওক এই গোটেইখিনিৰ লগত কি হৈ আছে এই 2টো হৰণ হৈ আছে। এইটো চাইডে গ'লে কি হ'ব 4 লগত কি হ'ব পূৰণ হৈ যাব। নেক্সট ষ্টেপত চাওক এক্স স্কুৱাৰ ইজিকেলটো চাওক এই দুটা যদি আমি পূৰণ কৰি দিওঁ তেতিয়াহ'লে কিমান হ'ব 8 হ'ব আৰু এইটো কি হৈছে মাইনাছ হৈ আছে 1টো কি হৈছে মাইনাছ হৈ আছে। এইটো চাইডে আহিলে কি হ'ব প্লাছ হৈ যাব অৰ্থাৎ প্লাছ 1 হ'ব ইজিকেলটো এক্স স্কুৱাৰ ইজিকেল কিমান হ'ব 9 হৈ যাব। এতিয়া চোৱা আমি এক্সৰ ভেলু ওলাব লাগে। এক্স ইজিকেলটো কিমান হ'ব ৰুট 9 অৰ্থাৎ কি হ'ব 3 স্কুৱাৰ ইজিকেলটো কিমান হ'ব 3 অৰ্থাৎ এক্স ইজিকেলটো কিমান হ'ব 3।